आगे बढ़ते हैं, अगली खबर का रुख करते हैं। सदाओ चाओताल छात्र संस्था द्वारा 169वां चाओताली हल दिवस मनाया गया है। चाओताल समुदाय के अस्तित्व, सुरक्षा और विकास पर पहली बैठक नई दिल्ली में आयोजित की गई। उद्घाटन समारोह में बीटीआर के मुख्य कार्यकारी सदस्य प्रमोद बोरो मुख्य अतिथि के रूप में शामिल हुए। उन्होंने कहा कि भारत के सबसे बड़े जातीय समूह चाओताल समुदाय को असम को छोड़कर सभी राज्यों में आदिवासी मान्यता प्राप्त है। हालांकि वही जातीय समूह असम में चाओताल जातीय समूह आदिवासीकरण से वंचित है, इसलिए असम के चाओताल समुदाय को सरकार और समुदाय के बीच बातचीत के माध्यम से आदिवासीकरण के मुद्दे को हल करने के लिए उपाय करने की आवश्यकता है। सान्थाली छात्र सन्थार तरफर পৰা আমাৰ ভাৰতৰ ৰাজধানী নতুন দিল্লীত কনষ্টিটিউশ্যন ক্লাবত হুল দিৱস পালন কৰিছে আৰু ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈছোঁ। মই প্ৰথমে যিসকলৰ নামত হুল দিৱস পালন কৰা হয়, উদযাপন কৰা হয়, সেই আমাৰ শ্ৰদ্ধাৰ ব্যক্তি সিধু মুৰ্মু আৰু কানু মুৰ্মুলৈ মই শ্ৰদ্ধা জনাওঁ। আৰু আজি আমি বহুত গৌৰৱ অনুভৱ কৰোঁ যে ভাৰতত যিটো স্বাধীনতা আন্দোলন, যি সময়ত ব্ৰিটিছে ভাৰতত আহিলে এটা বিজনেছ কৰাৰ পাৰপজ লৈ পেলাই আৰু আমাৰ বিভিন্ন অঞ্চলবিলাকত গৈ পেলাই সেই সময়ত আমাৰ ভাষা সংস্কৃতি, আমাৰ ট্ৰেডিশ্যন, আমাৰ ভেলুজবিলাক তেখেতসকলে মানে ডাইলুট কৰাৰ কাৰণে যেতিয়া প্ৰচেষ্টা হাতত লৈছিলে, সেই সময়ত আমাৰ সেই বীৰ নেতাসকলে ব্ৰিটিছৰ এগেইনষ্টত থিয় দিছিলে। আজিৰ সময়ত আমি 19 শতাব্দীৰ পিছৰ যিখিনি মুভমেণ্ট, ইয়াৰ কথাবিলাক বহুত বেছি পতা হয়, কিন্তু চিপাহী মিউটিনিৰ আগতে সিধু কানুই যিটো মুভমেণ্ট কৰিছিলে, ব্ৰিটিছৰ এগেইনষ্টত যিটো ফাইট যুদ্ধ আৰম্ভ কৰিছিলে, ইটোৱে এটা বুনিয়াদ আছিলে, সেইটোৱে এটা আৰম্ভ আছিলে, যাৰ পৰা মানে সকলো সাহস পাইছিলে কি ব্ৰিটিছৰ এগেইনষ্টত মুভমেণ্ট কৰিবৰ কাৰণে। সেই সময়ত ব্ৰিটিছৰ হাতত বন্দুক আছিলে, কিন্তু আমাৰ মানুহৰ হাতত বন্দুক নাছিলে। তথাপিতো যেতিয়া নিজৰ পৰম্পৰা, নিজৰ অস্তিত্ব, নিজৰ ডিগনিটিত মানে হাৰ্ট কৰিবলৈ বিচাৰিছিলে, তাত থিয় দিছিলে। গতিকে আজি ভাৰতীয় হিচাপে আমি গৌৰৱ কৰোঁ আৰু এটা জনগোষ্ঠীৰ লোক হিচাপে আমি গৌৰৱ কৰোঁ আৰু তেখেতসকলে আমাৰ আচল হিৰো। গতিকে বহুত সময়ত তেখেতসকলক পাহৰি যাব বিচাৰে আৰু তেখেতসকলক পাহৰি যোৱাটো উচিত নহয়, কাৰণ আজি যদি আমি ভাৰতখন স্বাধীন ভাৰতত বসবাস কৰিব পাৰিছোঁ আৰু আজিৰ নেতৃত্বই ভাৰতবৰ্ষখন বিকশিত দেশ গঢ়িব বিচাৰিছে, বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ গঢ়িব বিচাৰিছে। ইয়াৰ মূল আৰম্ভণিটো হৈছিলে আমাৰ যেতিয়া ব্ৰিটিছসকলক ইয়াৰ পৰা মানে বাহিৰ কৰাৰ যিটো মুভমেণ্ট আৰম্ভ হৈছিলে। গতিকে আজি মই এই হুল দিৱসত থাকিবলৈ পাই আনন্দিত হৈছোঁ আৰু তেখেতসকলে সদায় অমৰ হৈ থাকিব। তেখেতসকলক অকল সান্থালী জনগোষ্ঠীয়ে শ্ৰদ্ধা জনাব এইটো নহয়, এইটো সৰ্বভাৰতত ইয়াৰ শ্ৰদ্ধাটো সদায় হ'ব লাগে, এইটোকে আমি বিচাৰোঁ। আৰু বিটিআৰ অঞ্চলত আমি সদায় তেখেতসকলক শ্ৰদ্ধা জনাবলৈ চেষ্টা কৰিম। আৰু আছুৱে আমাক এটা প্ৰপ'জেল দিছিলে যে যিটো আছে সিধু মুৰ্মু আৰু কানু মুৰ্মুৰ ভাল ষ্টেচু হ'ব লাগে। তো এইটো ভাল ষ্টেচু নিৰ্মাণ কৰাৰ কাৰণে বিটিআৰ অঞ্চলত আমি আমাৰ তৰফৰ পৰা যিখিনি কাম কৰিব লাগে সেইটো আমি কৰিম। আৰু অনাগত দিনত সেই জনগোষ্ঠীবোৰৰ যিটো অধিকাৰৰ কথা, অস্তিত্ব ৰক্ষাৰ কথা, ভূমিৰ পৰা বেলেগ সমস্যাৰ কথা, এইবিলাক আমি একেলগে কাম কৰি যাম। এটা প্ৰশ্ন আছে যে ভাৰত চৰকাৰে আমাৰ যিখিনি আদিবাসী বা ট্ৰাইবেল মানুহখিনিৰ গ্ৰুপ, যিখিনি লিডাৰ্ছবিলাক আছে বা তেওঁলোকৰ সমস্যাবিলাক আছে, সেই সমস্যাবিলাক তেওঁলোকে কেতিয়াও বা এক লগত বহা নাই, এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন উত্থাপিত হয়। এই বিষয়ত আপুনি কি কয়? মই এইটো অনুভৱ কৰোঁ এজন জনজাতি মানুহ হিচাপে যে মই কমচে কম যোৱা 20 বছৰ বিভিন্ন সংগ্ৰাম কৰি আছোঁ আৰু এইখিনি সময়ত বিভিন্ন চৰকাৰ চাই আছোঁ যে আজিলৈকে ভাৰতৰ কোনোবা এজন ট্ৰাইবেল মিনিষ্টাৰে ভাৰতত যিমানখিনি ট্ৰাইবেল জনগোষ্ঠী আছে, তেখেতসকলৰ সামাজিক বা ষ্টুডেণ্ট ইউনিয়ন বা বিভিন্ন নেতৃবৃন্দ আছে বা সেই জনগোষ্ঠীৰ কিছুমান ইণ্টেলেকচুৱেলছ আছে, কেতিয়াও একেলগে মাতি আলোচনা কৰা মই দেখিবলৈ পোৱা নাই। কাৰণ SC আৰু ST পিছপৰা জনগোষ্ঠী বুলি সকলো জানে আৰু সংবিধানতো সেইকাৰণে বেলেগ ব্যৱস্থা দিয়া আছে। কিন্তু সেই জনগোষ্ঠীবিলাকক আজি স্বাধীনতাৰ 77 বছৰ পিছতো কিমান উন্নয়ন হ'ল, কি অধিকাৰ পালে, কি অধিকাৰ পোৱা নাই, আজি কি অৱস্থাত আছে, এই কথাবিলাক কোনোদিনে মাতি পেলাই আলোচনা কৰা মই দেখিবলৈ পোৱা নাই। গতিকে যদি ভাৰত চৰকাৰে ভাবে কি সকলো সমানভাৱে আগুৱাই যাব পাব লাগে, সমান অধিকাৰ পাব লাগে, একেলগে সবে আগবাঢ়ি যাব লাগে আৰু ইয়াৰ কাৰণে স্পেচিয়েল এটা মিনিষ্ট্ৰী বনাই দিয়া হৈছে
হৈছে ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰী চ' ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে তেনেকুৱা ব্যৱস্থা কৰিব লাগে যাহাতে ইষ্ট ৱেষ্ট নৰ্থ যিমান ট্ৰাইবেল জনগোষ্ঠী আছে সেই সকলক মাতি পেলাই আলোচনা কৰিব লাগে আৰু ইয়াৰ কাৰণে কিছুমান ব্যৱস্থা হাতত ল'ব লাগে তেতিয়াহে ভাৰতবৰ্ষ আগুৱাই যোৱাত বিকশিত ভাৰত গঢ়াত এই সকলো মানুহে যিসকলে স্বাধীনতাত একেলগে সংগ্ৰাম কৰিছিল যিসকলে একেলগে শ্বহীদ হৈছিল যিসকলে ছেক্ৰিফাইচ কৰিছে যিসকলে আজিলৈকে নিজকে ভাৰতীয় মানুহ বুলি কৈ পেলাই গৌৰৱ অনুভৱ হয় যিসকলে ভাৰতৰ ভাষা সংস্কৃতি ধৰি ৰাখিছে সেই সকলক মানে এটা ভাল স্পেচ দিব বুলি মই বিচাৰোঁ থ্যাংক ইউ আদিবাসী সমাজ অলপ দিন আগতে আমার মহামহিম মেডামে কৈছিলে কি আমার আদিবাসী সম্প্রদায়বিলাক বহুত নির্দোষী জেলত বন্দী হয়ে আছে মনত আছে কারণ মনত আছে এই কথাটো তেওঁ কৈছিলে চিফ জাস্টিস ওচৰত বহি আছিলে এই সময় কিৰণ ৰিজু এই সময়ত মিনিষ্টাৰ আছিলে তেতিয়া বাইদেউ কৈছিলে যে আমাৰ আদিবাসী সম্প্ৰদায়বিলাক যি মানে নিৰ্দোষী তাৰ কোনো মানে এনেকুৱা পুলিচে ধৰি আনি কিনে তেওঁলোকক জেলত সোমাই দিছে তো সেইকাৰণে আমাৰ মানুহবিলাকো এই যোনটো কানুনী মানে সেৱা বুলি কওক বা এডভোকেট হোক বা আপোনালোকে সবেই যাতে আমাৰ মানুহৰ নলেজটো অকণমান কম লিগেল এফেয়াৰ্ছৰ প্ৰতি তো তেওঁলোকেও যাতে অলপ লিগেল এফেয়াৰ্ছ মানে সংগঠনে আপোনালোকৰ আঁচু আছে মাজে মাজে গাঁৱে ভূঞে আপোনালোকে এৱাৰনেছ কৰক তেওঁলোকৰ মাটিৰ যিটো আমাৰ সকলোতকৈ ডাঙৰ সম্পত্তি কি আদিবাসীবিলাকৰ মাটিৰ সম্পত্তি নহয় জানো মাটি আছে বুলি আজি আমি সবেই আছো আমাৰ পৰা যদি মাটি গুচি যায় আমি একো নাথাকিম সেইকাৰণে আৰু আমাৰ মাটিক লৈ কেনে বেছি কি হয় হাই কাজিয়া হয় বা কোৰ্ট কাছাৰী হয় পুলিচে আমাক হেৰি কৰে প্ৰব্লেমছ কৰে তো সেইকাৰণে আপোনালোকে কানুনী যি আছে না লিগেলৰ ওপৰত আপোনালোকৰ অকণমান এৱাৰনেছ থকা দৰকাৰ সেইকাৰণে মই অকণমান কম যে আছোৱে যে গাঁৱে ভূঞে আমাৰ যিখিনি সান্তাল ভূমি এৰিয়া আছে সান্তাল ভিলেজবিলাক আছে তাতে যাতে তেওঁলোকে লিগেল এফেয়াৰ্ছৰ প্ৰতি ডিষ্ট্ৰিক্টে গৈ কিনে তেওঁলোকে লিগেল এছ'চিয়েশ্যন আছে তেওঁলোকক যাই কিনে কয় যে আমাৰ গাঁৱত লিগেল আমি কি কৰিব লাগে আমাৰ যদি কিবা প্ৰব্লেমছ হয় আমি কোৰ্টত যোৱাৰ আগত আমি কি কৰিব লাগে বা থানাত যদি আমাৰ কিবা অসুবিধা হৈছে আমি কোনটো ধাৰাৰ আণ্ডাৰত আমি কাম কৰিব পাৰোঁ বা কোনটো ধাৰাৰ আমি কোনোবা যদি আপোনাক জেলত গৈছে আমি তাক কেনেকুৱা ধৰণৰ কানুন প্ৰক্ৰিয়া দি আমি বচাব পাৰোঁ সেইবিলাক কথা আপোনালোকে তাতে এটা যদি আপোনালোকে এৱাৰনেছ হ'ব তেতিয়া বহুত কথা জানিব পাৰিব তো সেইকাৰণে মই আপোনালোকক ক'ম যে আপোনালোকে সেই তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব আৰু চতুৰ্থতে ক'ম যে আমাৰ পলিটিক্সত কাৰণ কি যিকোনো সমাজ যদি আগবাঢ়িব লাগে সেই সমাজত যদি আপোনালোকৰ প্ৰতিনিধিত্ব ৰাজনীতিক সংগঠন বা চৰকাৰত নাথাকে তো সেই সমাজখন বহুত পিছ পৰি থাকে তো আপোনালোকেও যাতে লিডাৰ্ছ হওক বেলেগকো লিডাৰ্ছ বনাওক এনেকুৱা নাভাবি যে মই লিডাৰ্ছ হ'ম খালি মই পাৰ্চনেল থটছ কৰিম আপুনি যদি পাৰ্চনেল থটছ কৰিব তেতিয়াহ'লে আপোনাৰ সমাজ কেতিয়াও আগবাঢ়ি নাযায় প্ৰত্যেক জিলাই আপোনাৰ সংগঠন আছে তাতে আপোনাৰ বিষয়ববী আছে আপোনালোকে যাতে নিজৰ ইচ্ছা অনুসৰি যিজন আপোনাক ভাল লাগে আৰু বেলেগক সাপোৰ্ট নকৰাকে এটাকৈ সাপোৰ্ট কৰক সবে মিলি কেনে কৰক আৰু নিজৰ প্ৰতিনিধিত্ব আজি উইলসন বাবু আছে তেওঁ আজি ইএম হৈ আছে তেওঁ যদি আপোনালোকে সাপোৰ্ট কৰিব তেওঁ আকৌ ওপৰত যাব আপোনালোককো লগত লৈ যাব মই এইখিনি কৈ মোৰ যিখিনি বক্তব্য ক'বলগীয়া মই ইয়াতে সামৰি মাৰিছোঁ ধন্যবাদ জয় और इसी के साथ इस बुलेटिन बस इतना ही मुझे यानी शिवम दत्त मेहता और हमारी पूरी टीम को आगे दीजिए हम सभी की तरफ से आप सभी को जय हिंद आप देख रहे हैं सुदर्शन न्यूज।